নমস্কাৰ, পৰিচয় বৰুৱা ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। পবিত্ৰ শিক্ষক দিৱসৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। প্ৰাক-প্ৰাথমিকৰ পৰা আৰম্ভ কৰি মোৰ প্ৰতিজন শিক্ষাগুৰুলৈ মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছো। তেওঁলোক ভালে থাকক, সকলো ভালে থাকক। আৰু আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছো। ইয়াৰ বেটি নিশ্চয় খাবলৈ লৈছে। বেটি হাই কৰি দিয়া। আজি কি নো? আজি শিক্ষক দিৱস মানে তুমি স্কুল যাবা নাই? যাবা? আজি কি কৰিব লাগে ন? গীত দিব লাগে। আৰু বাইদেউহঁতক কি কৰিব লাগে? সন্মান কৰিব লাগে। বাইদেউ নিশ্চয় তোমালোকক ভালকৈ পঢ়াব। হয়নে? হয়। 5 ছেপ্টেম্বৰ দিনটো সমগ্ৰ বিশ্বতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আৰু এই দিনটোতে মহামানৱ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম হৈছিল। আৰু বেটি আৰু ময়ো বেটিহঁতৰ স্কুললৈ বুলি ওলালোঁ। আজি দিনটো সকলোৰে বাবে বিশেষ। আমিও যেতিয়া পঢ়ি আছিলোঁ, এই 5 ছেপ্টেম্বৰ দিনটোত আমি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে কিবা এটা বিশেষ কৰিবলৈ সদায় চাইছিলোঁ। তেনেহ'লে আহকচোন চাওঁ। আৰু এয়া দেখিছে বিদ্যালয়ত উপস্থিত হৈয়ে বেটিয়ে তাইৰ শিক্ষাগুৰুসকলক অকণমানি এটা উপহাৰ দি আজি শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছে। আৰু তাইক মই অকণমান আগবঢ়াই দিছোঁ, তাই যিহেতু নাজানে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, তাই যিহেতু শিক্ষা জীৱনৰ পাতনি মেলিছে আৰু ভৱিষ্যতে যাতে আগবাঢ়ি যাব পাৰে, ভাল মানুহ হ'ব পাৰে, আপোনালোকৰ আশীৰ্বাদবোৰে মোক তাইক আগবঢ়াই নিয়াত সহায় কৰিব। আৰু এইফালে দেখিছেনে বেটীহঁতৰ আটাইতকৈ ভাল লগা শিক্ষাগুৰুজন একেবাৰে কোচত উঠি লৈছে। আৰু ছাৰেও বেটীহঁতক মৰম যাচিছে। আৰু এইফালে দেখিছেনে আমাৰ বাইদেউসকল আজি ব্যস্ত একেবাৰে ফটো মৰাত। মই যেতিয়া কেমেৰাটো দুৱাই দিছোঁ, তেওঁলোক গোটেইকেইজনে প'ষ্ট দিছে, চাব দেই। আৰু যেতিয়াহে গম পাইছে ফটো নহয়, একদম গোটেইকেইজনে আঁতৰিবলৈ চেষ্টা কৰিছে। কি নাম তোমালোকৰ? ভাইটিকেইজনে ইমানেই মৰমত নামকেইটা কৈছিল, কিন্তু ইমানেই হুলস্থুল হৈ আছিল, ভালদৰে শুনিয়ে নাপালোঁ। আৰু এয়া মঞ্চত দেখিছে শিক্ষাগুৰুসকল। আজি 5 ছেপ্টেম্বৰৰ প্ৰথম কাৰ্যসূচীটো আছিলে বন্তি প্ৰজ্বলন। আৰু বন্তি প্ৰজ্বলনৰ পাছতে শিক্ষাগুৰুসকলৰ সৈতে কেক কাটিছিলে। আৰু তাৰপিছতেই তেওঁলোকে সম্বৰ্ধনা এটা অনুষ্ঠান ৰাখিছিলে। আৰু খুব ভাল এটা বিষয় আচলতে সম্বৰ্ধনা অনুষ্ঠানটোত এখনি ফুলাম গামোচাৰ সৈতে আৰু এটি গছপুলি দিছিলে শিক্ষাগুৰুসকলক। প্ৰতিজন শিক্ষাগুৰুকে একোটাকৈ গছপুলি আৰু এখন ফুলাম গামোচা। খুব ভাল এটা বিষয়, যিটো সময়ত আমাৰ গছ কাটি তহিলং কৰা সময়তে আকৌ গছ ৰোপণৰ যি বাৰ্তা আচলতে ছাত্ৰ ছাত্ৰীসকলে দিছে, খুব এটা ভাল কথা, ভাল এটা বাৰ্তা পৰিৱেশ সুৰক্ষাৰ কাৰণে। আৰু এনেকৈ অনুষ্ঠানসমূহ চলি আছে। প্ৰতিজন শিক্ষাগুৰুকে ছাত্ৰ ছাত্ৰীসকলে এই সম্বৰ্ধনা জনাইছে। আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাইছে। আজি অনুষ্ঠানটোৰ আন এটা বিশেষ কাৰ্যসূচী হৈছে কেৱল শিক্ষাৰ্থীসকলেই শিক্ষকসকলক সম্বৰ্ধনা জনোৱা নহয়, এইখন বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰীসকলেও সঞ্চালক মহোদয়কে প্ৰমুখ্য কৰি অধ্যক্ষ মহোদয়ক সম্বৰ্ধনা জনাইছে। আপোনালোকে দেখিবলৈ পাইছে। আৰু বিদ্যালয়খনত কৰ্মৰত কনিষ্ঠ শিক্ষকসকলে তেওঁলোকতকৈ বয়োজ্যেষ্ঠ শিক্ষকসকলক সম্বৰ্ধনা জনাইছে। খুব এটা সুন্দৰ বাৰ্তা। আৰু তাৰপিছতেই তেওঁলোকে সমবেত সংগীত পৰিৱেশন কৰিছে। আৰু খুব ধুনীয়া এটা সমবেত সংগীত পৰিৱেশন কৰিছে। বিহু বুলি ক'লে সকলোৰে নাচো নাচো লাগে, নহয়নে? বিহু আচলতে নিশিকাকৈয়ে নাচিব পাৰি। আৰু তাৰে এই উদাহৰণ। ছাত্ৰীসকলে কোনো ধৰণৰ অনুশীলন নকৰাকৈয়ে ইমান ধুনীয়াকৈ বিহু নৃত্য প্ৰদৰ্শন কৰিছে, তাৰ এটা সৰু স্মৃতি ৰাখি থলোঁ। আৰু এনেদৰে মঞ্চত নৃত্য পৰিৱেশন কৰি থকা সময়তে আমি ঘৰলৈ আহিবলৈ বুলি ল'লোঁ। আৰু আপোনালোকে যিসকলে মোৰ ফেচবুক পেজত মোৰ ভিডিঅ'সমূহ চায়, তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলত চায়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'সমূহত যদি কিবা ভুল ক্ৰুটি ৰৈ গৈছে, তেনেহ'লে মোক আঙুলিয়াই দিব, আৰু আগলৈ যাতে মই নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ। আৰু আজি ভিডিঅ'টো কেনে পালে জনাব। ধন্যবাদ।